Everyone. So today's topic of discussion is institutional accountability and autonomy, Unit 15. Last ক্লাছত আমি যোনখিনি ডিছকাছ কৰিছিলোঁ সেইখিনি কেনেকৈ ভাৰতত বিভিন্ন শিক্ষা ব্যৱস্থাত স্বাধীনতাৰ পিছত কেনেকৈ বিভিন্ন ধৰণৰ বিকাশ আৰু তাৰ লগত শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ জনসাধাৰণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হয় আৰু ব্যৱস্থা আছে তাৰ পিছত তাৰ লগত কেনেকুৱা পৰিমাণত বিভিন্ন ধৰণৰ স্তৰত বিভিন্ন শিক্ষা ব্যৱস্থা চিন্তা কৰাৰ লগতে এই গোটেইখিনি কেনেকুৱাকৈ মানদণ্ড বজাই ৰাখিব পাৰোঁ আমি সেইখিনি ডিছকাছ কৰিছিলোঁ আজি আমি যোনখিনি পঢ়িম সেইখিনি হৈছে আমি এনচিয়ৰিং কেনেকৈ আমি মানদণ্ড বজাই ৰাখিব লাগে সেইখিনি আমি টাইপছখিনিও পঢ়িছোঁ একাউণ্টেবিলিটিৰ আমি এইখিনি পঢ়িছোঁ আজি আমি যোনখিনি পঢ়িম সেইখিনি আমি পঢ়িম প্ৰভিজনছখিনি প্ৰভিজনছ ফৰ এনচিয়ৰিং ইনষ্টিটিউশ্যনেল একাউণ্টেবিলিটি পঢ়িম অৰ্থাৎ দায়বদ্ধতা যেতিয়া আমাৰ প্ৰতিক্ৰিয়াটোৰ প্ৰতি আমাৰ কেনেদৰে কিবা কৰা হয় তাৰ লগত ফলাফলৰ প্ৰতি নিৰ্দেশিত কৰি পেলাই কেনেকুৱা ধৰণৰ হ'ব পাৰে বা অৰ্থাৎ শিক্ষকসকলৰ ক্ষেত্ৰত যেতিয়া ইয়াক প্ৰক্ৰিয়াটো দিশত নিৰ্দেশিত কৰা হয় শিক্ষকক প্ৰচলিত প্ৰত্যাশাৰ দ্বাৰা কাৰ্যকলাপতো সঠিকভাৱে পৰিচালনা কৰাৰ দায়িত্ব হৈছে কাৰ্যকলাপত লোৱা হয় আৰু তাৰ জৰিয়তে বিভিন্ন হোৱাৰ কৃতিত্ব প্ৰদান কৰাও হৈছে যেতিয়া ফলাফল অন্তৰ্ভুক্ত কৰিবলৈ ইয়াক আমাৰ সম্প্ৰচাৰিত কৰা হয় তেতিয়া শিক্ষক তেওঁৰ কামৰ পৰিণাম বা ফলাফলৰ বাবেও দায়বদ্ধ হয় বুলি কয় আৰু তাৰ লগতে দায়বদ্ধতাৰ সাধাৰণ আমাৰ যোনবোৰ কাৰ্যবোৰ আছে সেইখিনি কিছুমান আমি বুজিব পাৰোঁ সেইখিনি হৈছে প্ৰথমটো হৈছে গণতান্ত্ৰিক নিয়ন্ত্ৰণ বা প্ৰতিনিধিসকলৰ ইয়াত শিক্ষকসকলৰ ওপৰত নাগৰিক সমাজৰ গণতান্ত্ৰিক নিয়ন্ত্ৰণ প্ৰয়োগ কৰি তেওঁলোকক ৰাজহুৱা পৰীক্ষাৰ অধিক তৈয়াৰ কৰি তোলাত আৰু জনসাধাৰণৰ সেৱাত তেওঁলোকৰ কাৰ্যকাৰিতাৰ দক্ষতাৰ বাবে তেওঁলোকৰ বিচাৰ কৰাত দায়বদ্ধতা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমি যেতিয়া দায়বদ্ধতা বুলি কওঁ তেতিয়া একাউণ্টেবিলিটি তেতিয়া আমি বিভিন্ন ক্ষেত্ৰত আমি ক'ব পাৰোঁ আৰু ৰাজহুৱা যিমানখিনি শাসন আছে তাৰ আমি যেতিয়া কওঁ যে অখণ্ডতা বৃদ্ধি কৰা বা দায়বদ্ধতা ব্যৱস্থাই সততা আৰু উপযুক্ত আচৰণৰ প্ৰতি সদায় আমাৰ প্ৰতিশ্ৰুতি বা বৃদ্ধি বা ৰাজহুৱা শাসনৰ অখণ্ডতা শক্তিশালী কৰে আৰু সেয়েহে কাৰ্যৰ আমাৰ স্থিৰতাকো আমি কি কৰোঁ উৎসাহিত কৰা বুলি কোৱা যায় ঠিক তেনেকেই আমি কওঁ যে আমাৰ যেতিয়া প্ৰদৰ্শনৰ উন্নত কৰাত সহায় কৰা হয় দায়বদ্ধতাই সাংগঠনিক শিক্ষণৰ পৰা প্ৰবাহিত হোৱা প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে আৰু আমাৰ অনিশ্চিতভাৱে আউটপুট বা ফলাফলৰ পৰিহাৰ কৰে বুলি কয় ৰাজহুৱা প্ৰশাসনৰ বৈধতা বজাই ৰখা আৰু বৃদ্ধি কৰা দায়বদ্ধতা এক সঁজুলি হিচাপে কাম কৰে এই দুটা ক্ষেত্ৰত দূৰ কৰি অভিনেতা শিক্ষক আৰু অংশীদাৰ অভিভাৱক শিক্ষাৰ্থী সমাজৰ মাজত স্বচ্ছতা আৰু আমাৰ উত্তৰযোগ্যতা নিশ্চিত কৰে এইটো নিশ্চিত কৰে যে ৰাজহুৱা কণ্ঠস্বৰত শুনা যায় আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক ৰাইজৰ প্ৰতিও আমি উত্তৰদায়ক হ'বলৈ আমাৰ সক্ষম কৰে বুলি কয় ঠিক তেনেকেই সেই ক্ষেত্ৰত যেতিয়া আমাৰ এটা প্ৰণালী আমি ইউজ কৰোঁ এই প্ৰণালী তেতিয়া অৱশেষত আমাৰ কি হয় দায়বদ্ধতাই আমাক সদায় গুৰুতৰ অসাধাৰণৰ আৰু ৰাজহুৱা বিশ্বাস ভংগৰ ক্ষেত্ৰত বিশুদ্ধকৰণৰ এক প্ৰণালী হিচাপেও কাম কৰে বুলি কয় ঠিক তেনেকেই
এক বিতংগ অনুসন্ধান, যিয়ে সকলো অনুসন্ধান কৰে আৰু যাৰ ফলত আমাৰ অগ্ৰহণযোগ্য আমাৰ যিমানখিনি পৰিণাম আছিলে তাৰ হয় কি ভুল হৈছিলে, আৰু কিয়নো এই হৈছিল যে এই স্বীকাৰ কৰাটো আমাৰ সুযোগ প্ৰদান কৰে বুলি কয়। সেয়েহে জীৱিয়াতবিলাক প্ৰতিহত কৰে আৰু নিয়ম আৰু নিয়মাৱলী আমাৰ উন্নতভাৱে আমি সদায় পালন কৰাত আমাক সহায় কৰে বুলি কয়। ঠিক তেনেকেই need for institutional autonomy বুলি যদি কওঁ বা nature and types of autonomy বুলি কওঁ, আমি কম যে স্বচ্ছ শাসনৰ ধাৰণা আৰু প্ৰকৃতি বুলি ক'লে আমি কি বুজি পাওঁ। তেতিয়া আমি স্বচ্ছ শাসনৰ ধাৰণাটো প্ৰাচীন কালৰ পৰাই সদায় পণ্ডিতসকলৰ এটা মুখ্য চিন্তা হৈ আহিছে। ধাৰণাটো প্ৰথমে প্ৰাচীন গ্ৰীচত আলোচনা হৈছিলে আৰু পিছলৈ গ্ৰীক শব্দটোৰ আৰু নোমাছ যোনটো শাসন বা আইনৰ কথাৰ পৰা আহৰণ কৰা হৈছিলে বুলি কয়। ইয়াৰ অৰ্থ হৈছে যি নিজকে তেওঁলোকৰ নিজৰ আইন দিয়ে। ঠিক তেনেকেই আমাৰ স্বাস্থ্যজনকো আমি সদায় নিজৰ বাবে চিন্তা কৰা আৰু মুক্ত সমাজত বাস কৰাৰ সময়ত আমাৰ সদায় মাজত এটা আকাংক্ষাৰ ওপৰত কাম কৰা বুলি হ'ব বুলি কয়। আৰু আইনে আমাক সদায় নিজা সিদ্ধান্ত লোৱাৰো আমাক স্বাধীনতা দিয়ে। স্বাধীনতা বুলি ক'লে আমি যেতিয়া আত্মনিৰ্ভৰশীলতাৰ কথা কওঁ, স্ব-শাসনৰ কথা কওঁ, স্ব-শাসনৰ লগত আমাৰ সাৰ্বভৌমিত্বৰ দৰে বিভিন্ন শব্দবোৰ আমাৰ সামৰ্থ্য হিচাপে ব্যৱহাৰ কৰা হয়। আৰম্ভণিতে এই শব্দটোৰ আমি কি কৰোঁ, ৰাজ্যবোৰৰ আমাৰ বিভিন্ন বিশেষণ ৰখাৰ বাবেও আমাৰ ব্যৱহাৰ কৰা হৈছিল বুলি কয়। ঠিক তেনেকেই কিন্তু পিছলৈ ইয়াক ব্যক্তিসকলৰ বিশেষণ হিচাপে আমাৰ ব্যাপকভাৱে বুজা হৈছিলে। বৰ্তমান সময়ত আমি যেতিয়া শাসনৰ আমি ধাৰণাটো দুয়োটা অৰ্থতে আমি ব্যৱহাৰ কৰা হয় বুলি কয়, যদিও দাৰ্শনিকসকলৰ আমাৰ যিমানখিনি আমাৰ প্ৰাথমিকভাৱে আমাৰ ব্যক্তিজনৰ গুণ হিচাপে সদায় আমি মোকাবিলা কৰে বুলি কয়। ঠিক তেনেকেই আমি ক'ম যে শিক্ষাৰ পৰিস্থিতিটো আমাৰ কি হয়, বিভিন্ন ধাৰণাটো বিশেষকৈ আমাৰ আটাইতকৈ সৰাসৰ বুজাবুজি হৈছে যে ই পাঠ্যক্ৰম পদ্ধতি আৰু পাঠ্যক্ৰমৰ যিমানখিনি আমাৰ কৰ্মসূচী আছে তাৰ প্ৰকৃতি আদি বিষয়েও কি কয় সিদ্ধান্ত লোৱাৰ বাবে প্ৰতিষ্ঠানবোৰক পেছাদাৰী স্বাধীনতা পৰিমাণ বুজায় বুলি কয়। ঠিক তেনেকেই কয় যে আমি যেতিয়া স্বাস্থ্য শাসন আমাৰ বিভিন্ন ধৰণৰ শব্দটো আমি গ্ৰীক স্বাস্থ্য সচিত নিজা আইন থকা অক্সফৰ্ড যোনখন অভিধান আছে 2015 পৰা আমাৰ তাকভাৱে আমাৰ ব্যক্তিগতভাৱে আহৰণ কৰা হৈছে বুলি কয়। কিন্তু ৰাজনৈতিক, দাৰ্শনিক আৰু শৈক্ষিক পৰিৱেশ আমাৰ শব্দটোৰ বিভিন্ন অৰ্থ আছে বুলি কয়। শৈক্ষিক পৰিস্থিতিটো ইয়াক আমি প্ৰতিষ্ঠানগত আৰু শিক্ষকৰ ক্ষেত্ৰত আমি উল্লেখ কৰা হয় বুলি কয়। ঠিক তেনেকেই কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি যোনখন আমি NP বুলি কওঁ, নেশ্যনেল পলিচি অন এডুকেশ্যন অৰ্থাৎ বা NEP নেশ্যনেল এডুকেশ্যন পলিচি 1986ত এইটো কোৱা হৈছে যে শিক্ষকসকলৰ সমাজৰ উদ্যোগৰ প্ৰয়োজনীয়তা আৰু আমাৰ যিমানখিনি সামৰ্থ্যৰ সৈতে প্ৰাসংগিক যোগাযোগ আৰু কাৰ্যকলাপৰ উপযুক্ত পদ্ধতিবিলাক প্ৰস্তুত কৰাৰ বাবে আমাৰ উদ্ভাৱন কৰাত স্বাধীনতা থাকিব লাগে। আৰু এজন শিক্ষকৰ দৰমহা আৰু সেৱাৰ চৰ্তাৱলী তেওঁলোকৰ সামাজিক আৰু পেছাদাৰী দায়িত্বৰ সৈতে আমাৰ হ'ব লাগিব আৰু আমাৰ যিমানখিনি আমাৰ বৃত্তিটোৰ বাবে অতি
আকৰ্ষিত কৰাৰ প্ৰয়োজনীয়তাটো আমি সমন্বয়পূৰ্ণ হ'ব লাগিব বুলি কয়। ঠিক তেনেকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এইটোও গুৰুত্ব আৰোপ কৰিছে যে শিক্ষকসকলৰ শিক্ষা বিজ্ঞানৰ দিশবোৰ বাছনি কৰাৰ ক্ষেত্ৰত অধিক স্বায়ত্তশাসন দিয়া হ'ব, যাতে তেওঁলোকে তেওঁলোকৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ কাৰ্যকৰী অনুভৱ কৰা ধৰণেও শিকাব পাৰে বুলি কয়। ঠিক তেনেকৈ NEP 2020ত আমাৰ শিক্ষা অনুষ্ঠানত আমাৰ দুই প্ৰকাৰৰ আমাৰ স্বায়ত্তশাসনৰ অৰ্থাৎ শৈক্ষিক আছে, তাৰ লগত প্ৰশাসনিক আছে, অনুমোদন আছে, জনাইছে যে আৰু তাৰ লগতো আমাৰ শ্ৰেণীবদ্ধ হৈ থকাৰ লগত ধাৰণাটো আমাৰ প্ৰৱৰ্তন কৰিছে বুলি কয়। ঠিক তেনেকৈ আমি কওঁ যে কিমান শৈক্ষিক আছে, যেনেকৈ কনেলী 2009ত তেওঁ এটা সংজ্ঞা দিছিলে কি যে আমাৰ যেতিয়া আমি শাসনক এনেদৰে আমি সংজ্ঞায়িত কৰে যে আমাৰ এই হৈছে চিন্তা, শিকা আৰু কাৰ্যত সেই স্বাধীনতা আৰু আমাৰ যোনটো মুক্ততা থকা ব্যক্তিসকলক অনুমতি দিয়া, যি তেওঁলোকৰ সৃষ্টিশীলতা, চিন্তা বা ধাৰণা আমি কি কৰিব লাগিব, আনতকৈ পৃথক হ'বলৈ প্ৰেৰিত কৰিব লাগিব বুলি কয়। ঠিক সেইদৰে আমাৰ অল ৰাইট তেওঁ কয় যে নিয়ন্ত্ৰণৰ পৰিৱৰ্তনশীল, কিন্তু যিকোনো সময়ত সৰ্বাধিক আত্মবিকাশ আৰু মানুহৰ পাৰম্পৰিক নিৰ্ভৰশীলতাৰ মাজত এক অনুকূলন স্থিতি বুলি বৰ্ণনা কৰে। এই সংজ্ঞাই পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে ই বিকাশৰ মুখ্য ধাৰণাবোৰৰ সৈতে ই পূৰ্বৰ ধাৰণাতকৈও ব্যক্তিবাদী আচৰণ হিচাপে আমাৰ খৰিজ কৰাৰ প্ৰক্ৰিয়াটো আমাৰ বাবে নিজৰ প্ৰচেষ্টা আৰু মানৱ পাৰম্পৰিক নিৰ্ভৰশীলতাকো প্ৰতিনিধিত্ব কৰে বুলি কয়। ঠিক তেনেকৈ যেতিয়া আমি কওঁ ইনষ্টিটিউচনেল অট'নমি বুলি, তেতিয়া আমি কি কওঁ যে বহলভাৱে যেতিয়া আমি ব্যৱহৃত ধৰণত আৰু ইয়াৰ উদ্দেশ্য হৈছে বাহ্যিক যিমানখিনি নিয়ন্ত্ৰণৰ অবিহনে কাৰ্যকাৰী স্বাধীনতাৰ প্ৰদান কৰি সংগঠনবোৰৰ সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াক আমি কি কৰিব পাৰোঁ, বিকেন্দ্ৰীকৰণ কৰা বুলি কয়। আৰু সেই শৈক্ষিক সংগঠনসমূহত আমাৰ পৰিপ্ৰেক্ষিতত ই শিক্ষণ প্ৰক্ৰিয়াতকৈ উন্নত কৰাৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰে বুলি কয়। ঠিক তেনেকৈ প্ৰতিষ্ঠানসমূহৰ বহলভাৱে গুৰুত্ব দিয়ে শৈক্ষিক আমাৰ যিমানখিনি উৎকৰ্যতা প্ৰাপ্তৰ বাবে কাম কৰাৰ স্বাধীনতা প্ৰতিষ্ঠানতকৈ নিজতকৈ আৰু নিয়মৰ উপৰিও আমি কি কৰিব পাৰোঁ, পৰিচালনা কৰাৰ স্বাধীনতা আৰু আমি ৰাজ্যখনৰ পৰিচালনা কৰাত স্বাধীনতা বিচাৰোঁ। ঠিক সেইবাবে সম্পৰ্ক কথাষাৰ বাবে এনে আমি এতিয়া এক পৌৰাণিক কাহিনীও হৈ পৰিছে, যেনেকৈ প্ৰতিষ্ঠানবোৰক সন্মুখীন হোৱা আমি বিত্তীয় সীমাবদ্ধতা বুলি ক'ব পাৰোঁ। ঠিক তেনেকৈ আমি যেতিয়া কওঁ টাইপছ অফ অট'নমি, এই শৈক্ষিক প্ৰেক্ষাপট আৰু শৈক্ষিক বিতৰণ প্ৰণালীত আমি দুই প্ৰকাৰৰ পৰা স্বায়ত্ত শাসনৰ কথা কওঁ, অৰ্থাৎ শিক্ষকৰ স্বায়ত্ত শাসনৰ শিক্ষাৰ্থী আমি কৰিব পাৰোঁ শিক্ষকৰ। আৰু এতিয়া আমি ক'ম যে আমাৰ যিমানখিনি আমাৰ শিক্ষকৰ আমাৰ যি শাসন কৰা হয় আৰু ইয়াৰ কিয় আচলতে প্ৰয়োজন হয়, আমি এইটো বুজিবলৈ আমি এটা উদাহৰণ লোৱা হওক। ধৰি ল'লোঁ আপুনি এটা কি কৰে, এখন চাৰ্ট এখন চিলাই কৰিব বিচাৰিছে, এটা চাৰ্ট এটা চিলাই কৰিব বিচাৰিছে।
আপুনি কি কৰিব তেতিয়া? আমি কি কৰিম? ষ্টুডেণ্টছে কি কৰিব তেতিয়া? আমি এজন দৰ্জী নিয়োগ কৰোঁ, হয়নে? দৰ্জী এজনৰ ওচৰত যাওঁ বা তাৰ লগত আমি বিভিন্ন ধৰণৰ প্ৰত্যাশা আৰু ফলাফলৰ বিষয়ে তেওঁক ক'ব বা কিন্তু এনেকুৱা আপুনি কেতিয়াও তেওঁক এইটো কেনেদৰে কৰিব লাগে ক'ব নোৱাৰে, হয়নে নহয়? আমি কেতিয়াও ক'ব নোৱাৰোঁ, উই কেনট গিভ দেম অৰ্ডাৰ্ছ। ঠিক তেনেকৈ আপুনি তেওঁক এজন বিশেষজ্ঞ হিচাপেহে আমি সন্মান কৰোঁ আৰু ফলাফলৰ বাবে তেওঁক আমি কি কওঁ? জবাবদিহি কৰিব। সেয়েহে আমি ইয়াক কেনেদৰে কৰিব লাগে নিৰ্ধাৰণ কৰাত তেওঁ সম্পূৰ্ণ স্বাস্থ্য সন্মান প্ৰদান কৰে আৰু যদি শিক্ষকসকলৰ প্ৰত্যাশা পূৰণ নকৰে আমি যদি কি কৰিব পাৰোঁ? পৰিৱৰ্তনৰ বিষয়ে আমি আলোচনা কৰিব পাৰোঁ আৰু তাৰ লগতে কিন্তু তেওঁৰ যিমানখিনি আমাৰ আছিলে বিশেষজ্ঞ কোনো প্ৰকাৰে প্ৰশ্ন কৰা নহ'ব। কিন্তু শিক্ষকসকলৰ ক্ষেত্ৰত একেই কথা সঁচা নহয় আৰু তেওঁলোকৰ ফলাফলৰ বাবে দায়বদ্ধ কৰা হয়, আনহাতে তেওঁলোকৰ সীমিত হৈ যায়। ঠিক তেনেকৈ সমাজত শিক্ষকৰ আমাৰ এখন সমাজৰ সামাজিক সাংস্কৃতিক নীতি প্ৰতিফলিত কৰে বুলি কয় আৰু এইটোও কোৱা হয় যে কোনো মানুহে ইয়াৰ শিক্ষকৰ স্তৰত ওপৰত উঠিব নোৱাৰে আৰু চৰকাৰ আৰু সমাজৰ এনে এক পৰিৱেশ সৃষ্টি কৰে যেন তেওঁ উচিত আৰু যিসকলৰ গঠনমূলক বা সৃষ্টিশীল ভিডিঅ' আমি কি কৰোঁ? ভিত্তিও আমি অনুপ্ৰেৰিত কৰে আৰু সহায় কৰাত সহায় হয়। শিক্ষকসকলৰ উদ্ভাৱন, যোগাযোগৰ উপযুক্ত পদ্ধতি আৰু সমাজৰ প্ৰয়োজনীয়তা আৰু সামৰ্থ্য আৰু উদ্ভাৱনৰ বাবে প্ৰাসংগিক কাৰ্যকলাপ প্ৰস্তুত কৰাৰ স্বাধীনতা থাকিব লাগে বুলি কয়। ঠিক তেনেকেই কয় যে ইয়াক NCF 2005ৰ দ্বাৰা অধিক সমৰ্থন কৰা হৈছে আৰু য'ত কোৱা হৈছে যে শিশুৰ বিভিন্ন প্ৰয়োজনীয়তা আৰু পূৰণ কৰা এক উন্নত শিক্ষণ পৰিৱেশ আমি নিশ্চিত কৰাৰ বাবে শিক্ষকসকলক আমি কি কৰিব পাৰোঁ? প্ৰয়োজন আমি পাৰোঁ আৰু শিক্ষাৰ্থীক স্থান, স্বাধীনতা, নমনীয়তা আৰু যিমানখিনি সন্মানৰ যিমান প্ৰয়োজন হয় সেইখিনি শিক্ষকতাক আমি কি কৰিব পাৰোঁ? একেই প্ৰয়োজন হয় বুলি কয় আৰু তাৰ লগত শিক্ষাৰ্থী হিচাপে আমি কি কৰিব পাৰোঁ? বিভিন্ন শিক্ষকক তেওঁলোকৰ পেছাদাৰীভাৱে আমি বিকাশ কৰাত আমি সামৰ্থ্য সৈতে আমি ধাৰণা আছে বুলি কয় আৰু তাৰ লগতে এইটোও কয় যে এই ধাৰণাটোত শিক্ষকসকলৰ জ্ঞান নিয়ন্ত্ৰণ বাবে সদায় আমি উন্নীত কৰি নিৰ্দেশিত পেছাদাৰী বিকাশৰ ক্ষমতাৰ ওপৰত গুৰুত্বও দিয়ে আৰু এই ধাৰণাটোৱে যিসকলৰ দায়িত্বৰ ওপৰত গুৰুত্ব দিয়ে যাতে তেওঁলোকে সদায় তেওঁলোকৰ কাম কৰিবলৈ আৰু পেছাদাৰী বিকাশ কৰিবলৈ সাজু থাকে। কিয়, কেতিয়া, ক'ত আৰু কেনেকৈ আমাৰ শিল্পগত দক্ষতা আহৰণ কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ নিজে অৱগত হয়। ঠিক তেনেকেই শিক্ষকসকলৰ আমাৰ যিমানখিনি শাসন আছে শিক্ষকসকলৰ কিছুমান বিশেষজ্ঞ ৰখাৰ প্ৰয়াস কৰা হৈছে আৰু আমাৰ ৰামাসী যোন আছিলে তেওঁ শিক্ষকৰ এটা গোটৰ দ্বাৰা তেওঁ কি কৰিছে? শিক্ষকৰ শব্দটোৰ 2006 চনত অনলাইন আমি যিমান সহযোগিতামূলক আলোচনা ওপৰত আধাৰিত কৰি শিক্ষকৰ আমি কেইটামান কি কৰিব পাৰোঁ? বিশেষকৈ ৰখা হৈছে আৰু এইবাৰ নিম্নলিখিত ধৰণতো কৰা হৈছে। শিক্ষকৰ আমাৰ যিমানখিনি সুস্বাস্থ্য আমাৰ যিমানখিনি আছে সেইখিনি শিক্ষা প্ৰক্ৰিয়াৰ ওপৰত প্ৰতিফলিত কৰাৰ সামৰ্থ্য, জীৱনজোৰা বা শিক্ষাত জড়িত হোৱাৰ বাবে তৎপৰতা আৰু শিক্ষাৰ্থীৰ
আমাৰ যিমানখিনি ৰক্ষা কৰাৰ বাবেও তেওঁলোকৰ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত থাকে বুলি কয়। ঠিক তেনেকেই শিক্ষকৰ আমাৰ যিমানখিনি এজন গৱেষকৰ ধাৰণাৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছে বুলি কয়। ইয়াৰ অৰ্থ হৈছে শিক্ষকসকলে তেওঁলোকৰ নিজৰ শিক্ষাদানৰ ওপৰত প্ৰতিফলিত হয় আৰু তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ উন্নত কৰাৰ বাবে অভিজ্ঞতা প্ৰদান কৰিবলৈ কাৰ্য গৱেষণাত জড়িত হয় বুলি কয়। ঠিক তেনেকেই আমি যেতিয়া কওঁ শিক্ষকসকলৰ সামাজিকভাৱে উপযুক্ত উপায়েৰে প্ৰতিষ্ঠানৰ বাবে বাধাৰ মোকাবিলা কৰিবলৈ আৰু সীমাবদ্ধতাৰ আমি যিমানখিনি পৰিৱৰ্তনৰ সুযোগলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰতিষ্ঠান বিষয়ে ভাল জ্ঞান আছে। অৱশ্যে তেওঁলোকৰ অৱগত হোৱা উচিত যে শিক্ষক বা শিক্ষাৰ্থী আমাৰ যিমানখিনি শাসনৰ অৰ্থ সকলো সীমাবদ্ধতাৰ পৰা আমাৰ মুক্তি নহয় বুলি কয়। ঠিক তেনেকেই কয় যে শিক্ষকৰ যিমানখিনি আমাৰ পৰ্যবেক্ষণ প্ৰতিফলন বা চিন্তাশীল বিবেচনা বুজাবুজি অভিজ্ঞতা আৰু বিকল্পৰ মূল্যাংকনৰ জৰিয়তে আমি বিকশিত কৰা হয় বুলি কয়। কেৱল কৃতিত্বৰ অনুপস্থিতিতহে আমি সেই লৈ নাযায় বুলি কয়। এতিয়া শিক্ষকৰ আমি যেতিয়া কওঁ যে বিভিন্ন বিশেষত্ব আৰু বিভিন্ন ক্ষেত্ৰত আছে য'ত শিক্ষকসকলৰ তেওঁলোকৰ নিয়ন্ত্ৰণ ব্যৱহাৰ কৰে আৰু তাৰ ভিতৰত শিক্ষকতা আৰু মূল্যাংকনৰ পাঠ্যক্ৰম বিকাশ কৰে বুলি কয় আৰু বিদ্যালয়ৰ কাৰ্যকলাপ আৰু পেছাদাৰী বিকাশো তাৰ লগতে কৰে। ঠিক তেনেকেই শিক্ষকৰ যেতিয়া আমি কওঁ কি যে স্বাস্থ্যকনো কি নহয় মানে এইটো হয় নহয় তো এইটোৱে হয় যে আমাৰ তেওঁ ডয়েলচিছ 2007 তেওঁ কৈছিলে কি যে শিক্ষকৰ ক্ষেত্ৰত উপলব্ধ সাহিত্যৰ বা পৰ্যালোচনা শিক্ষকৰ স্বাধীনতা বা বিচ্ছিন্নতা নহয়, ইয়াৰ পৰিৱৰ্তে ইয়াৰ শিক্ষকসকলৰ পাৰম্পৰিক নিৰ্ভৰশীলতা, দায়বদ্ধতা, পাৰম্পৰিক সমৰ্থন, পেছাদাৰী বিবেচনা আৰু শৈক্ষিক সম্প্ৰদায়ৰ প্ৰতিও আমি প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত থাকে। শিক্ষকৰ কেৱল তেওঁলোকৰ চাকৰিৰ বাবে অধিক দায়বদ্ধ কৰাৰ উপায় নহয় আৰু সেয়েহে বিদ্যালয়ৰ প্ৰতি চৰকাৰৰ দায়িত্ব হ্ৰাস কৰা যায় আৰু শিক্ষকৰ আমাৰ যিমানখিনি শিক্ষকসকলৰ উদ্যোগ লোৱাৰ অধিকাৰ সেইখিনি আমি সদায় বিদ্যালয় আৰু অংশীদাৰসকলৰ প্ৰয়োজনীয়তা আমি কি কৰিব লাগিব অনুসৰিহে সেই প্ৰয়োজনীয়তাবোৰ পেছাদাৰী পদক্ষেপ আমি ল'ব লাগিব। আৰু ঠিক তেনেকৈ শিক্ষকৰ এক স্থিৰ সত্য নহয় কিন্তু কিছুমান তেওঁলোকৰ ওচৰত আনকালেও নকৰে আৰু ইচ্ছা কৰে যে স্থিতি পৰিস্থিতি ব্যক্তিগত আৰু বাহ্যিক দিয়াটো উচিত হয়। শিক্ষকৰ আমাৰ যিমান কোনো ধৰণে বাধাৰ পৰা মুক্তি এই পৰম অৱস্থাত বুজে ইয়াৰ পৰিৱৰ্তে আমি ইয়াক বিদ্যালয়ৰ অংশীদাৰসকলৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ দ্বাৰা দায়িত্বশীলভাৱে বিবেচনা প্ৰয়োগ কৰা অন্তৰ্ভুক্ত থাকে। শিক্ষাৰ ক্ষেত্ৰতো এইখিনি শাসনৰ প্ৰয়োজনীয়তা শৈক্ষিক সম্প্ৰসাৰণ উৎকৃষ্ট আৰু উদ্ভাৱনাৰ ভিত্তিও উদ্ধৱ হয় বুলি কয়। ঠিক তেনেকৈ শিক্ষকৰ প্ৰভাৱিত কৰা কাৰকসমূহ পেছাদাৰী দক্ষতা আৰু সমৰ্থনৰ বাবে শিক্ষকসকলক আমি সদায় উচ্চ স্তৰত এখন প্ৰতিবেদন দি প্ৰতিষ্ঠানৰ বাবে তেওঁলোকক কাম কৰে আৰু তেওঁলোকৰ সিদ্ধান্ত লোৱা আৰু আমাৰ যিমান এইখিনি আছে তাৰ বাবে আমি পৰ্যবেক্ষণ কৰিব লাগে আৰু যেতিয়া নতুন শৈক্ষিক দাবীবোৰ তেওঁলোকৰ পেছাদাৰী দক্ষতা আৰু উদ্ভাৱনী তত্ত্ব আৰু অনুশীলনৰ বিষয়ে আমি সজাগতা বৃদ্ধিৰ সৈতে আমি সদায় পৰিপূৰক কৰা হয়, তেতিয়া তেওঁলোকে এক উচ্চ অনুভূতিৰ প্ৰতিবেদনো দিয়ে বুলি কয়। আৰু তাৰ লগতে
শিক্ষকসকলৰ ব্যক্তিগত বিশ্বাস প্ৰণালী থাকে, যেনেকৈ জ্ঞানৰ প্ৰকৃতি থাকিব পাৰে, আত্মমূল্যৰ ধাৰণা থাকিব পাৰে, আত্মমূল্যৰ ধাৰণাৰ লগত আত্মসন্মান তাৰ লগত আত্মবিশ্বাস, আত্মকাৰ্যকাৰিতা, নিৰ্দিষ্ট বিষয় বা শাখাৰ বিষয়েও আমি পূৰ্বধাৰণাৰ বাবে শিক্ষকসকলৰ কিমানখিনি অনুভূতিক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে বুলি কয়। আৰু তাৰ লগতেই কয় যে শিক্ষকৰ অন্তৰ্নিহিত আৰু বাহ্যিক অনুপ্ৰেৰণা। অন্তৰ্নিহিত যেতিয়া কাৰোবাক আমি ভিতৰত আছে চাকৰিৰ সন্তুষ্টি, ঠিক আছে, চেল্ফ ছেটিছফেকশ্যন বুলি যাক কয়, আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্য পূৰণ কৰাত সহায় কৰা আকাংক্ষা আছে। তাৰ লগত আকাংক্ষা সমাজত পাৰ্থক্য আনিবলৈ বিভিন্ন ধৰণৰ আমি সদায় আমাৰ আকাংক্ষা থাকে আৰু তাৰ লগত প্ৰাপ্তিৰ অনুভূতি। আনহাতে আমি বাহ্যিক কাৰোবাৰ মজুৰি বা অমূৰ্ত লগতো আমি লাভালাভ আৰু প্ৰদৰ্শনৰ স্বীকৃতি বা উৎপাদন অন্তৰ্ভুক্ত থাকে বুলি কয়। ঠিক তেনেকেই দেখা গৈছে যে আমি যেতিয়া অভ্যন্তৰীণভাৱে পুৰস্কাৰ, বিশেষকৈ চাকৰিৰ সন্তুষ্টি, শিক্ষকসকলক অনুপ্ৰেৰিত কৰাৰ বাবে পুৰস্কাৰ অধিক শক্তিশালী হয়। ঠিক তেনেকে অন্তৰ্নিহিত অনুপ্ৰেৰণাও শিক্ষকৰ আমি বিকাশিত সহায় কৰে। আনহাতে চাপ বা বিভিন্ন ধৰণৰ আমাৰ শিক্ষকৰ ফলত শিক্ষকৰ বাবেও বিৰূপ ফলাফল হয় বুলি কয়। ঠিক তেনেকেই কয় যে মানসিক সীমাবদ্ধতা থাকে বহুতৰ। এতিয়া মানসিক সীমাবদ্ধতা বুলি ক'লে আমি কওঁ যে শিক্ষকসকলৰ পৰিমাণতাৰ ভয়, নিয়ন্ত্ৰণ, মুকলি কৰাত ভয় আৰু শ্ৰেণীকোঠাৰ ক্ষমতাৰ লগতে ভাৰসাম্যৰ লগতো আমাৰ প্ৰয়োগ জৰিয়তে শিক্ষাৰ্থীসকলৰ সবলীকৰণৰ বাবে ভয়ৰ সৈতে চিন্তিত হৈছে। কিছুমান মানসিক কাৰক যি শিক্ষকসকলৰ প্ৰয়োগ কৰাটো বাধা দিয়ে। শিক্ষাৰ্থীৰ স্বাস্থ্য অকণ শিক্ষাৰ্থীৰ আমাৰ আসনজনক ব্যক্তিজনক গুৰুত্বপূৰ্ণভাৱে প্ৰতিফলন দিয়ে। সিদ্ধান্ত লোৱা আৰু নিজে কাম কৰা পৰীক্ষা কৰাত আমাৰ ইচ্ছাত আমাৰ জড়িত হোৱাৰ সামৰ্থ্য হিচাপে ধাৰণা কৰিব পাৰি বুলি কয়। ইয়াক শিকাৰ বাবে ব্যক্তিগত বা নিয়ন্ত্ৰিতভাৱে দায়িত্ব লোৱাৰ সামৰ্থ্য হিচাপে আমাক সংজ্ঞায়িত কৰিব পাৰি বুলি কয়। লিটিল আমাৰ 1991 মতে কৈছিলে যে শিক্ষাৰ্থীৰ আমি স্বাস্থ্য আসনৰ মুখ্যত হ'ব পাৰে শিকাৰ প্ৰক্ৰিয়া আৰু আমাৰ যিমানখিনি সমলৰ সৈতে শিক্ষাৰ্থীক মানসিক সম্পৰ্ক বিষয়েও আমি কি কৰিব পাৰে, আমি নিৰ্লিপ্ত আৰু সমালোচনামূলকভাৱে প্ৰতিফলন কৰিব পাৰোঁ। সিদ্ধান্ত লোৱা আৰু আমাৰ যিমানখিনি স্বতন্ত্ৰ পদক্ষেপৰ পৰাও আমি সামৰ্থ্য ল'ব পাৰোঁ বুলি কয়। ঠিক তেনেকেই যেতিয়া এজন শিক্ষাৰ্থীয়ে সক্ৰিয়ভাৱে শিকাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু অধিক শিকিবলৈ আৰু শিকাৰ প্ৰতিটো সুযোগ ধৰি ৰাখে, তেওঁ সেই শিক্ষাৰ্থীজনক আমি শিক্ষাৰ্থীৰ লক্ষ্য দেখাব বুলি ধাৰণা কৰা হয় বুলি কয়। আৰু শিক্ষাৰ্থীক আমি কি বুলি ক'ব পাৰোঁ যে এই পৰা বাধা আৰু বাধাবোৰৰ আঁতৰ কৰাটো শিক্ষাৰ্থীৰ চাৰিওফালৰ লোকসকলৰ দায়িত্ব হয়। কেতিয়াবা আনকি আমাৰ কি হয়, নিষ্ক্ৰিয়ভাৱে আমাৰ সমৰ্থন, আত্মবিশ্বাস বৃদ্ধি কৰে আৰু তাৰ লগত শিক্ষাৰ্থীক এক স্বতন্ত্ৰ পথত ৰাখে। আৰু তাৰ লগত শিক্ষাৰ্থীৰ আমি কি কৰোঁ, এক বিভিন্ন উৎসৰ পৰা কিছুমান দিশত তেওঁৰ শিকাৰ
দায়িত্ব লৈ আমি বুজিব পাৰোঁ। শিক্ষাৰ্থীৰ আমি শব্দটো বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হৈছে বুলি কয় আৰু এই ব্যৱহাৰ কৰা হতে শিক্ষাৰ্থীৰ আমি শাসন কি নহয় বুলি ক'লে যেতিয়া আমি কওঁ যে এইটো আমি আচলতে নহয় যে শিক্ষকৰ এজন ফালৰ পৰা আমাৰ কেতিয়া আমি পদক্ষেপ আমি লিখিত হৈ যায় আৰু এইটো শিক্ষাৰ্থীসকলৰ সৈতে কৰা কামো নহয় আৰু এইটো আমাৰ কি হয় আচলতে এটা চিনাক্তযোগ্য আচৰণ নহয় আৰু এইটো সকলো বিদ্যাৰ্থীৰ বাবে এবাৰ বাবে আৰু সকলোৰ বাবে প্ৰাপ্ত কৰা এখন সাজু ৰাজ্যও নহয় বুলি কয়। ঠিক তেনেকেই কয় যে যেতিয়া আমি দায়বদ্ধতাৰ কথা কওঁ তেতিয়া একেলগে আমি কি কৰিম তো অধ্যয়নৰ বাবে আমি প্ৰকাশ কৰে যে পাঠ্যক্ৰম মূল্যাংকন আৰু সম্পদ আবণ্টন সম্পৰ্কীয় সিদ্ধান্তবোৰতো আমি উন্নত শিক্ষাৰ্থী প্ৰদৰ্শন সম্পৰ্কিত হয় আৰু যেতিয়া বিদ্যালয়বোৰৰ দায়বদ্ধতা সাংস্কৃতিৰ ভিতৰতো কাম কৰে বুলি কয়। এইটো খবৰ পোৱা গৈছে যে শিক্ষাৰ্থীসকলক সেই দেশবোৰত ভাল প্ৰদৰ্শন কৰে য'ত শিক্ষানুষ্ঠানবোৰত শিকোৱা হয় আৰু শিক্ষাৰ্থীক কেনেদৰে মূল্যাংকন কৰা হয় তাৰ ওপৰত অধিক আমি চাব লাগে। একেধৰণে আমি যেতিয়া সম্পদ আবণ্টনত অধিক আমি চাওঁ উপভোগ কৰা শিক্ষানুষ্ঠানবোৰে কম আমাৰ কি কৰে আসন থকা সকলৰ তুলনাত উন্নত শিক্ষাৰ্থী প্ৰদৰ্শন কৰে। অৱশ্যে এইটো আমি চাব লাগে যে যথেষ্ট আকৰ্ষণীয় হৈছে আৰু যিবোৰ দেশত এনেধৰণৰ দায়বদ্ধতাৰ ব্যস্ততা নাই আৰু সম্পদ আবণ্টনৰ অধিক থকা বিদ্যালয়সমূহক অধিক বেয়া প্ৰদৰ্শন কৰে বুলি কয়। ঠিক তেনেকে আমাৰ উমতীয়া মানদণ্ডৰ যেতিয়া আমি চাওঁ তেতিয়া আমি চাওঁ যে দায়বদ্ধতাৰ প্ৰয়োজনীয় কিয়নো আজিৰ শিক্ষাৰ্থীসকল হ'ব কাইলৈৰ অভিভাৱক আৰু প্ৰাপ্তবয়স্ক নাগৰিক আৰু আমি কি কৰোঁ যে উৎপাদনশীল কৰ্মী আৰু সমাজৰ গঠনমূলক ভূমিকা বা আমাৰ তাৰ লগত আমাৰ যিমানখিনি ভালদৰে প্ৰস্তুত হোৱাটো নিশ্চিত কৰা আগ্ৰহ আৰু তেওঁলোকৰ এখন মুক্ত আৰু সমাজৰ প্ৰয়োজনীয় গুণ আৰু ৰীতি নীতি বিষয়ে এক বুজাবুজি ভাগ বতৰা কৰে। সেয়েহে আৰু দায়বদ্ধতা দুয়োটা আমাৰ অপৰিহাৰ্য শাসন কৰে। ঠিক তেনেকেই স্বাস্থ্যভূমিক আমি যেতিয়া কওঁ যে বিদ্যালয়ৰ সমূহৰ কাৰ্যকৰী কথা হ'বলৈ এক দায়বদ্ধতাৰ আমি কি কওঁ পৰীক্ষাসমূহৰ ভিতৰত কাম কৰিব লাগিব আৰু স্বাস্থ্যকণ দায়বদ্ধতাৰ সৈতে আহে আৰু তাৰ লগত অবিহনে কোনো অৰ্থ নাই বুলি কয়। আৰু ঠিক তেনেকেই দায়বদ্ধতা আমি দুয়োটা একেলগে থাকিব পাৰে আৰু এজনে আনক অৰ্থ প্ৰদান কৰে বুলি কয়। ঠিক তেনেকেই আমি ক'ম যে আমাৰ যিমানখিনি আছে সেইখিনি আমি ক'ম যে শিক্ষাৰ্থীখন আচলতে কি নহয় পৰীক্ষা কেতিয়াবা হোৱাত নহয় বুলি এই অৰ্থ এইটো নহয় যে শিক্ষক এজনৰ ফালৰ পৰা আমি হস্তক্ষেপ বা পদক্ষেপ নিষিদ্ধ হৈ যায় এইটো নহয় কিন্তু এইটো শিক্ষকসকলৰ শিক্ষাৰ্থীৰ সকলৰ সৈতে কৰা কাম নহয়। এইটো এটা চিনাক্তযোগ্য আচৰণ নহয়। এইটো সকলো শিক্ষাৰ্থীৰ এবাৰ আৰু সকলোৰে বাবে প্ৰাপ্ত কৰা এখন সাজু ৰাজ্য নহয় বুলি কৈছে। ঠিক আছে তো এইকেইটা নহয় দিছ ইজ নট মানে তো যেতিয়া আমি দায়বদ্ধতা আৰু স্বাস্থ্যকণ যেতিয়া একেলগে যায় নেকি মানে দুটা একেলগে থাকে নেকি
সো এইটো হৈছে যে একাউণ্টেবিলিটি এণ্ড আমি যেতিয়া কওঁ আমাৰ যিমানখিনি থাকে তো এইখিনি বস্তু একেলগে থাকে নেকি দুটা যেতিয়া আমি অধ্যয়নবোৰ আমি প্ৰকাশ কৰে যে পাঠ্যক্ৰম বা মূল্যাংকন আৰু সম্পদ আমি যেতিয়া চাওঁ তেতিয়া আমি কওঁ যে সম্পৰ্কীয় সিদ্ধান্তবোৰত আমি সদায় উন্নত শিক্ষাৰ্থীৰ প্ৰদৰ্শনৰ সৈতে আমি কি কৰিব পাৰোঁ সম্পৰ্কিত হয় আৰু যেতিয়া বিদ্যালয়বোৰৰ দায়বদ্ধতাৰ সাংস্কৃতিক ভিতৰতে কাম কৰে বুলি কয় এইটো খবৰ পোৱা গৈছে যে শিক্ষাৰ্থীসকলক এই দেশবোৰত ভাল প্ৰদৰ্শন কৰে য'ত শিক্ষানুষ্ঠানবোৰত কি শিকোৱা হ'ব আৰু শিক্ষাৰ্থীসকলক কেনেদৰে মূল্যাংকন কৰা হয় তাৰ ওপৰত অধিক আমাৰ থাকে ঠিক আছে তো এই বস্তুটো আমি চাব লাগিব আৰু এনেধৰণে আমি কি কৰোঁ আমাৰ সম্পদ আৱণ্টনৰ অধিক আমি চাব লাগিব আমাৰ তাৰ লগত উপভোগ কৰা শিক্ষানুষ্ঠানবোৰত কম আমাৰ যিমানখিনি শাসন আছে তাৰ লগত সকলো তুলনাত আমি এই বস্তুটো কম্পেয়াৰ হৈছে এইটো যথেষ্ট আকৰ্ষণীয় যে যিবোৰ দেশত আমি এনে ধৰণৰ দায়বদ্ধতা মানে ব্যৱস্থা নাই আৰু সম্পদৰ আৱণ্টন অধিক আমাৰ থাকে তাত বিদ্যালয়ত অধিক বেয়া প্ৰদৰ্শন কৰা হয় বুলি কয় আৰু তাতে মানদণ্ডৰ বাবে আমি কি কৰিব পাৰোঁ দায়বদ্ধতাৰ প্ৰয়োজনীয় কিয়নো আজিৰ শিক্ষাৰ্থীসকলক আমি হ'ব কাইলৈ অভিভাৱক হয়নে নহয় তো সেই বস্তুটো কি যে প্ৰাপ্তবয়স্ক নাগৰিক মানে চিনিয়ৰ চিটিজেন আৰু আমাৰ যিমানখিনি উৎপাদনশীল কৰ্মী আছে তো সেইখিনি আচলতে সমাজৰ গঠনমূলক যিমানবোৰ ৰোল ভূমিকা আছে তাৰ বাবে ভালদৰে প্ৰস্তুত হোৱাটো নিশ্চিত কৰাৰ আগ্ৰহ আৰু তেওঁলোকক এখন মুক্ত আৰু ন্যায় সংগত সমাজৰ দ্বাৰা প্ৰয়োজনীয় গুণ আৰু ৰীতি নীতিৰ বিষয়ে এক বুজাবুজি ভাগ বতৰা কৰে সেয়েহে আমাৰ কি হয় দায়বদ্ধতা দুয়োটাই অপৰিহাৰ্য শাসন কৰে বুলি কয় ঠিক তেনেকে পৰিকাঠামোৰ যিমানখিনি ভিতৰত কাম কৰিব লাগিব স্বাস্থ্য এখনৰ দায়বদ্ধতাৰ সৈতে আমাৰ আৰু অবিহনে তাৰ কোনো অৰ্থ নাই আৰু স্বাস্থ্যকণ আৰু দায়বদ্ধতা দুয়োটা একেলগে থাকিব পাৰিব আৰু এজনে আনক অৰ্থ প্ৰদান কৰে বুলি কয় ঠিক তেনেকে আমি আমাৰ এইখিনি যেতিয়া এজন শিক্ষাৰ্থীৰ সক্ৰিয়ভাৱে শিকাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ থাকে আৰু অধিক শিকিবলৈ আৰু আমাৰ যিমানখিনি শিকাৰ প্ৰতিটো সুযোগ ধৰি ৰাখে তেওঁৰ এটা শিক্ষাৰ্থীৰ লক্ষণ দেখুৱাব বুলি আমি ধাৰণা কৰা হয় আৰু শিক্ষাৰ্থীক আমাৰ যিমানখিনি আমাৰ তাৰ লগত কৰিব পাৰি বাধাবোৰক আঁতৰ কৰাটো শিক্ষাৰ্থীৰ চাৰিওফালৰ আমাৰ লোকসকলৰ দায়িত্ব থাকে কেতিয়াবা আমি কি কৰোঁ আনকি নিকৃষ্টভাৱে সমৰ্থন আমি আত্মবিশ্বাস বৃদ্ধি কৰে আৰু শিক্ষাৰ্থীক আমি এক স্বতন্ত্ৰ পথত আমাক ৰাখে বুলি কয় ঠিক তেনেকেই শিক্ষাৰ্থীৰ কিছুমান বিভিন্ন উৎসৰ পৰা আমি কিছুমানে কি কৰিব পাৰোঁ সেই দিশত তেওঁৰ শিকাৰ যিমানখিনি দায়িত্ব সেইখিনি আমি বুজিব পাৰোঁ শিক্ষাৰ্থী শব্দটো বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা হৈছে বুলি কৈছে এতিয়া আমি যে প্ৰথমতে যে পঢ়িছিলোঁ শিক্ষকৰ এজন প্ৰতিফলিত শিক্ষকৰ আৰু গৱেষকৰ ধাৰণাৰ সৈতে অতি ঘনিষ্ঠতাভাৱে সম্পৰ্কিত থাকে আৰু ইয়াৰ অৰ্থ হৈছে যে শিক্ষকসকলক তেওঁলোকৰ নিজৰ শিক্ষাদানৰ ওপৰত প্ৰতিফলিত হয় আৰু তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ উন্নত কৰাৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ কাৰ্য গৱেষণা জড়িত হৈ থাকে বুলি কয় ঠিক তেনেকেই কয় যে শিক্ষকসকলৰ আমাৰ যেতিয়া আমি শিক্ষকসকলৰ আমাৰ কিছুমান বিশেষজ্ঞ ৰখাৰ প্ৰয়াস কৰা হৈছে আৰু তাতে ৰামছে
তেওঁ কৈছিলে 2006 চনত যে শিক্ষকৰ এটা গোটৰ দ্বাৰা শিক্ষকৰ আমি শব্দটোৰ অনলাইন সহযোগিতামূলক আলোচনা কৰি শিক্ষকৰ আমি কেইটামান বিশেষ কথা ৰখা হৈছে আৰু তাৰ ভিতৰত কেইটামান ধাৰণা হৈছে যে শিক্ষকৰ মীমাংসাৰ দক্ষতা, তেওঁলোকৰ নিজৰ শিক্ষা প্ৰক্ৰিয়াৰ ওপৰত প্ৰতিফলিত কৰাত আমাৰ তৎপৰতা আৰু শিক্ষাৰ্থীৰ যিমানখিনি ৰখাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি আমাক অন্তৰ্ভুক্ত থাকে বুলি কয়। ঠিক তেনেকে এই ধাৰণাটোৱে শিক্ষকসকলৰ জ্ঞান নিয়ন্ত্ৰণভাৱে আমি উন্নীত কৰি পেছাদাৰী বিকাশৰ ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ে বুলি কয়। কৰিবলৈ সাজু থাকে কিয়? কাৰণ কেতিয়াবা ক'ত আৰু কেনেকৈ শিল্পগত দক্ষতা আহৰণ কৰিব পাৰি সেই বিষয়ে তেওঁলোকে নিজে অৱগত হয় যাতে। আমি ইয়াতে পঢ়িছিলোঁ অটনমিৰ কথা। এক শৈক্ষিক প্ৰেক্ষাপট আৰু শৈক্ষিক বিতৰণ প্ৰণালীত আমি দুই প্ৰকাৰৰ প্ৰশ্বাসনৰ কথা কওঁ, অৰ্থাৎ শিক্ষকৰ আৰু শিক্ষাৰ্থীৰ। যদি আমি শিক্ষকৰ কথা কওঁ তেতিয়া এতিয়া প্ৰশ্নটো উত্থাপিত হৈছে শিক্ষকৰ প্ৰফেশ্যন কি আৰু ইয়াৰ কিয়? আমি উদাহৰণটো যে লৈছিলোঁ চাৰ্টৰ চিলোৱাৰ সেইটো উদাহৰণ দিম, ঠিক আছে? ইনষ্টিটিউচনেল অটনমি কিয় লাগে? এইটো এক বহলভাৱে ব্যৱহৃত ধাৰণা হয়, ঠিক আছে? আৰু ইয়াৰ উদ্দেশ্য হৈছে বাহ্যিক নিয়ন্ত্ৰণ অবিহনে কাৰ্যকৰী স্বাধীনতা আমাৰ যিমানখিনি আছে সেইখিনি প্ৰদান কৰি সংগঠনবোৰৰ সিদ্ধান্ত লোৱা প্ৰক্ৰিয়াক বিকেন্দ্ৰিক কৰা। পৰিপ্ৰেক্ষিতত হয় শিক্ষণ আৰু প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে এক সক্ষম পৰিৱেশৰ সৃষ্টি কৰে বুলি কয়। ঠিক তেনেকেই অলৰাইট তেওঁ নিয়ন্ত্ৰণ পৰিৱৰ্তনশীল, কিন্তু যিকোনো সময়ত সৰ্বাধিক আত্মবিকাশ আৰু মানুহৰ পাৰম্পৰিক নিৰ্ভৰশীলতাৰ মাজত এক অনুকূল আমি সন্তুলনৰ স্থিতি বুলি বৰ্ণনা কৰে। এই সংজ্ঞাই পৰিৱৰ্তনশীল ওপৰত গুৰুত্ব আৰোপ কৰে। স্ব-বিকাশৰ মুখ্য ধাৰণাবোৰৰ সৈতে আৰু ই পূৰ্বৰ ধাৰণাতকৈ ব্যক্তিবাদী আচৰণ হিচাপে খাৰিজ কৰাৰ প্ৰক্ৰিয়াটো আমাৰ নিজৰ প্ৰচেষ্টা হয়। আৰু মানৱ পাৰম্পৰিক নিৰ্ভৰশীলতাক প্ৰতিনিধিত্ব কৰে বুলি কয়। ঠিক তেনেকেই কৰ্নেলিয়ে আমাৰ কি কৰে এনেদৰে সংযোজিত কৰে যে চিন্তা, শিকা আৰু কাৰ্যত সেই স্বাধীনতাৰ মুক্ততা থকা ব্যক্তিসকলক অনুমতি দিয়া যে তেওঁলোকৰ দৃষ্টিশীলতা, চিন্তা বা ধাৰণা ধৰণে আমাৰ পৃথক হ'বলৈ প্ৰেৰিত কৰে বুলি কয়। ঠিক তেনেকে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এইটো গুৰুত্ব আৰোপ কৰে যে শিক্ষকসকলৰ আমাৰ যিমানখিনি শিক্ষা বিজ্ঞানৰ দিশবোৰ কৰাৰ ক্ষেত্ৰত অধিক দিয়া হ'ব, যাতে তেওঁলোকে তেওঁলোকৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ কাৰ্যকৰী অনুভৱ কৰা ধাৰণা শিকিব পাৰে বুলি কয়। NEP 2020ত শিক্ষানুষ্ঠানসমূহ
দুই প্ৰকাৰৰ অৰ্থাৎ শৈক্ষিক আৰু প্ৰশাসনিক অনুমোদন জনাইছে আৰু লগতে শ্ৰেণীবদ্ধ ধাৰণা এটাও প্ৰৱৰ্তন কৰিছে। ঠিক তেনেকে ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 1986ত এইটো কোৱা হৈছে যে শিক্ষকসকল বিবেকৰ প্ৰয়োজনীয়তা আৰু সামৰ্থ্যৰ সৈতে ভাষাংকিনিক যোগাযোগ আৰু কাৰ্যকলাপৰ উপযুক্ত পদ্ধতি প্ৰস্তুত কৰাৰ বাবে আমাৰ স্বাধীনতা থাকিব লাগে বুলি কয়। এজন শিক্ষকৰ দৰমহা আৰু সেৱাৰ চৰ্তাৱলী তেওঁলোকৰ সামাজিক আৰু পেছাদাৰী দায়িত্বৰ সৈতে হ'ব লাগিব আৰু বৃত্তিটোৰ প্ৰতি প্ৰতিভা আকৰ্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ সৈতেও আমি সামঞ্জস্যপূৰ্ণ হ'ব লাগিব বুলি কয়। ঠিক তেনেকেই কয় যে এই শব্দটো গ্ৰীক আমাৰ যিমানখিনি নিজা আইন থকা অক্সফৰ্ড অভিধান 2015ৰ পৰা আমাৰ ব্যক্তিগতভাৱে আহৰণ কৰা হৈছে, কিন্তু ৰাজনৈতিক, দাৰ্শনিক আৰু শৈক্ষিক পৰিৱেশ আমাৰ শব্দটোৰ বিভিন্ন অৰ্থ আছে। শৈক্ষিক পৰিস্থিতিত ইয়াক মুখ্যতে প্ৰতিষ্ঠানগত আৰু শিক্ষকৰ ক্ষেত্ৰত উল্লেখ কৰা হয়। ঠিক তেনেকে ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 1986ত এইটো কোৱা হৈছে যে শিক্ষকসকলৰ সমাজৰ প্ৰয়োজনীয়তা আৰু সামৰ্থ্যৰ সৈতে প্ৰাসংগিক যোগাযোগ আৰু কাৰ্যকলাপৰ উপযুক্ত পদ্ধতি প্ৰস্তুত কৰাৰ বাবে উদ্ভাৱন কৰাৰ স্বাধীনতা থাকিব লাগে বুলি কয়। এজন শিক্ষকৰ দৰমহা আৰু সেৱাৰ চৰ্তাৱলী তেওঁলোকৰ সামাজিক আৰু পেছাদাৰী দায়িত্বৰ সৈতে হ'ব লাগিব আৰু বৃত্তিটোৰ প্ৰতি প্ৰতিভা আকৰ্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ হ'ব লাগিব বুলি কয়। ঠিক তেনেকেই আমি কওঁ যে শিক্ষাৰ পৰিস্থিতিটো এই ধাৰণাটোৰ বিষয়ে আটাইতকৈ সচৰাচৰ বুজাবুজি হৈছে যে পাঠ্যক্ৰম পদ্ধতি, পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ প্ৰতি আদিৰ বিষয়ে সিদ্ধান্ত লোৱাৰ বাবে প্ৰতিষ্ঠানবোৰক পেছাদাৰী স্বাধীনতাৰ পৰিমাণ বুজায়। কিন্তু পিছলৈ ইয়াক ব্যক্তিসকলৰ বিশেষজ্ঞ হিচাপে ব্যাপকভাৱে বুজা হৈছিল। বৰ্তমান সময়ত ধাৰণাটো দুয়োটা অৰ্থতে আমাৰ ব্যৱহাৰ কৰা হয়, যদিও দাৰ্শনিকসকলে প্ৰাথমিকভাৱে ব্যক্তিজনৰ গুণ হিচাপেহে মোকাবিলা কৰে বুলি কয়। ঠিক তেনেকেই কয় যে আমি যেতিয়া নিজৰ বাবে চিন্তা কৰা আৰু মুক্ত সমাজত বাস কৰাৰ সময়ত আমাৰ নিজৰ কিছুমান আকাংক্ষাৰ ওপৰত কাম কৰা বুলি বৰ্ণনা কৰা হ'ব পাৰে। আইনে আমাক নিজা সিদ্ধান্ত লোৱাৰ বাবেও স্বাধীনতা দিয়ে। স্বাধীনতা, আত্মনিৰ্ভৰশীলতা, স্ব-শাসন আৰু তাৰ আমাৰ আমাৰ যিমানখিনি সাৰ্বভৌমত্বৰ দৰে শব্দবোৰ আমি কি কৰোঁ শাসনৰ সামৰ্থ্য হিচাপে ব্যৱহাৰ কৰা হয়। আৰম্ভণিতে এই শব্দটোৰ কিছু যিমানখিনি আছিল মানে ৰাজ্যবোৰৰ বিশেষজ্ঞ ৰখাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি কয়। ঠিক তেনেকেই আমি যেতিয়া আমাক সেইকাৰণে ইনষ্টিটিউচনেল অট'নমি
নেচাৰ আমাক প্ৰয়োজন হয়। আমি যেতিয়া ধাৰণাটো প্ৰথমতে প্ৰাচীন পিছত আলোচনাত কৰিছিলোঁ আৰু সেই পিছলে গ্ৰীক শব্দটো এইটো আৰু এতিয়া নোমাছ মই আগৰ ক্লাছতো কৈছিলোঁ শাসন আৰু আইন পৰা আহৰণ কৰা হৈছিলে আৰু ইয়াৰ অৰ্থ হৈছে যে নিজকে তেওঁলোকৰ নিজৰ আইন দিয়া। ঠিক আছে? তো এই যোনখিনি প্ৰণালী আছে দায়বদ্ধতাৰ গুৰুত্ব আমাৰ অসৎচৰণ আৰু ৰাজহুৱা যিমানখিনি বিশ্বাস ভংগৰ ক্ষেত্ৰত বিশুদ্ধকৰণ এক প্ৰণালী হিচাপেও কাম কৰে বুলি কয়। আৰু এক বিতংগ অনুসন্ধান যিয়ে সকলো কাৰক আমাৰ যিমানখিনি আমাৰ আছিলে সেইখিনি এই কৰে যে যাৰ ফলত আমি অগ্ৰহণযোগ্য পৰিণাম হয় কি ভুল হৈছিল আৰু কিয় হৈছিল সেয়া আমি স্বীকাৰ কৰাৰ সুযোগ প্ৰদান কৰে বুলি কয়। সেয়েহে আমাৰ যিমানখিনি পুনৰাবৃত্তিত আমাৰ প্ৰতিঘাত কৰে আৰু নিয়ম আৰু নিয়মাৱলীভাৱে আমি পালন কৰাটো সহায় কৰে বুলি কয়। ঠিক তেনেকৈ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে। দায়বদ্ধতাই সাংবিধানিকভাৱে শিক্ষণৰ পৰা প্ৰবাহিত হোৱা প্ৰদৰ্শন আমি কৰোঁ আৰু তাৰ লগত সহায় কৰাৰ আমাৰ অনিচ্ছাকৃতভাৱে আমি ফলাফল পৰিহাৰ কৰোঁ বুলি কওঁ। ৰাজহুৱা শাসনৰ বৈধতা বজাই ৰখা আৰু বৃদ্ধি কৰা আৰু দায়বদ্ধতা এক সঁজুলি হিচাপে কাম কৰে যি এই দুটা ক্ষেত্ৰত দূৰ কৰি আমাৰ শিক্ষক আৰু অংশীদাৰ অভিভাৱক শিক্ষাৰ্থী সমাজৰ মাজত আমি স্বচ্ছতা আৰু উত্তৰযোগ্যতা নিশ্চিত কৰে বুলি কয়। আৰু এই এটাও নিশ্চিত কৰে যে ৰাজহুৱা আমাৰ যিমানখিনি কণ্ঠ শুনা পায় আৰু যিমানখিনি আমাৰ ব্যক্তিগত প্ৰতিষ্ঠানসমূহ ৰাইজৰ প্ৰতি উত্তৰদায়ক হ'বলৈ আমি সক্ষম কৰে বুলি কয়। ঠিক তেনেকেই ৰাজহুৱা শাসনৰ অখণ্ডতা বৃদ্ধি কৰা দায়বদ্ধতা ব্যৱস্থাই সততা আৰু উপযুক্ত আচৰণৰ প্ৰতি প্ৰতিশ্ৰুতি বৃদ্ধি কৰি ৰাজহুৱা শাসনৰ অখণ্ডতা শক্তিশালী কৰে আৰু সেয়েহে কাৰ্যৰ স্থিৰতাকো উৎসাহিত কৰে বুলি কয়। ঠিক তেনেকেই দায়বদ্ধতাৰ সাধাৰণ কাৰ্যবোৰ আমি বুজিছোঁ। তো এই যেতিয়া আমি কৈছিলোঁ গণতান্ত্ৰিক নিয়ন্ত্ৰণ বুলি তাৰ মানে কি আছিল নো? যেতিয়া আমি কওঁ গণতান্ত্ৰিক নিয়ন্ত্ৰণ তেতিয়া আমি কি বুজো? ই যে প্ৰতিনিধিসকলৰ ওপৰত নাগৰিক সমাজৰ গণতান্ত্ৰিক নিয়ন্ত্ৰণৰ প্ৰয়োগ কৰি তেওঁলোকক ৰাজহুৱা পৰীক্ষাৰ অধীন তৈয়াৰ কৰাত আৰু জনসাধাৰণভাৱে ধাৰণাত সেৱাত তেওঁলোকৰ কাৰ্যকাৰিতা আৰু দক্ষতাৰ বাবে তেওঁলোকক বিচাৰ কৰাত দায়বদ্ধতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কয়। ঠিক তেনেকেই কিছুমান প্ৰভিজনছ আছে দায়বদ্ধতাই প্ৰক্ৰিয়াটোৰ প্ৰতি কেনেধৰণে ফলাফলৰ প্ৰতি নিৰ্দেশিত হ'ব পাৰে বুলি কয়। শিক্ষকসকলৰ ক্ষেত্ৰত যেতিয়া ইয়াক প্ৰক্ৰিয়াটোৰ দিশত নিৰ্দেশিত কৰা বুলি কয়, শিক্ষকক প্ৰচলিত প্ৰত্যাশাৰ দ্বাৰা কাৰ্যকলাপত সঠিকভাৱে পৰিচালনা কৰাৰ দায়িত্বৰ সৈতে কাৰ্যকলাপত জড়িত হোৱাৰ কৃতিত্ব প্ৰদান কৰে বুলি কয়। যেতিয়া ফলাফল অন্তৰ্ভুক্ত কৰিবলৈ ইয়াক কৰা হয় তেতিয়া শিক্ষক তেওঁৰ কামৰ পৰিণাম বা ফলাফলৰ বাবে দায়বদ্ধ হয় বুলি কয়। পেছাদাৰী সংগঠন সদস্যসকলৰ বাবে পেছাদাৰী দায়বদ্ধতা বাধ্যতামূলকভাৱে আনহাতে নৈতিক বা নৈতিক দায়বদ্ধতা পেছাদাৰীসকলৰ দ্বাৰা এক অনানুষ্ঠানিক আচৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষকসকলৰ বাবে শিশু
তেওঁলোকৰ অভিভাৱক আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতি প্ৰতিশ্ৰুতি তেওঁলোকৰ কাৰ্যকৰী শিক্ষা আৰু বিকাশৰ সুবিধাৰ বাবেও শিক্ষাৰ্থীসকলক সৰ্বোত্তম হিতৰ বাবে কাম কৰা বুজায়। ঠিক তেনেকৈ নৈতিক বা নৈতিক দায়বদ্ধতা পেছাদাৰী এজনৰ আচৰণত নৈতিক বা নৈতিক দায়বদ্ধতা এক কেন্দ্ৰীয় স্থান আছে আৰু এই অভয়াৰণ্যৰ মূল্যবোধৰ ওপৰত আমি কি কৰিব পাৰোঁ নিৰ্ভৰ কৰে যাৰ প্ৰতি পেছাদাৰী যিমানখিনি আছে তাৰ প্ৰতি পালন কৰা বা নৈতিক বা আমাৰ যিমানখিনি পেছাদাৰী দায়িত্ববোধৰ মাজৰ পাৰ্থক্য আছে সেইখিনি ইয়াক সদায় চৰকাৰী মানদণ্ডত অন্তৰ্ভুক্ত কৰা পৰিমাণ বুলি কয়। ঠিক আছে কয় আৰু যেতিয়া পেছাদাৰী সংগঠনৰ আমি যেতিয়া চাওঁ তেতিয়া আমি কওঁ যে সদস্যসকলৰ বাবে পেছাদাৰী আমাৰ কি হয় দায়বদ্ধতা বাধ্যতামূলকভাৱে আনহাতে নৈতিক বা নৈতিক দায়বদ্ধতা পেছাদাৰীসকলৰ দ্বাৰা এক অনানুষ্ঠানিক আচৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষকসকলৰ বাবে শিশু তেওঁলোকৰ অভিভাৱক আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতি প্ৰতিশ্ৰুতি তেওঁলোকৰ কাৰ্যকৰী শিক্ষা আৰু বিকাশৰ সুবিধাৰ বাবে শিক্ষাৰ্থীসকলৰ সৰ্বোত্তম হিতৰ বাবে কাম কৰা বুজায় আৰু তাৰ লগতে গোটেইখিনি ইনষ্টিটিউচন একাউণ্টেবিলিটিৰ ওপৰত পৰে আৰু এই আমি যিখিনি পঢ়িছোঁ তো এই গোটেই ইনষ্টিটিউচনছ একাউণ্টেবিলিটিটো আমাৰ এইটো চেপ্টাৰত আমি শেষ কৰিছোঁ। তো আমি যেতিয়া নেক্সট পঢ়িম আমি এটা বেলেগ এটা ইউনিট লৈ পঢ়িম। ঠিক আছে তো আমি বেলেগ এটা চাম যে এইখিনি বস্তুত আমি শাসনৰ দায়বদ্ধতা দুয়োটা একেলগে থাকিব পাৰে আৰু হেতুকে আমি কয় যে অট'নমি এণ্ড একাউণ্টেবিলিটি দুটা একেলগে সাইমultaneously চলিব পাৰে নে নোৱাৰে তেতিয়া আমি কওঁ যে কাৰ্যকৰী হ'বলৈ এক আমি কি দায়বদ্ধতাৰ যিমানখিনি আমি পৰিকাঠামো আছে তাৰ ভিতৰত এটা আমি কাম কৰিব লাগিব আৰু সেই দায়বদ্ধতাৰ সৈতে আহে আৰু তাৰ অবিহনে কোনো অৰ্থ নাই সেইকাৰণে দুটা গোজ হেণ্ড ইন হেণ্ড মানে দুটা আমাৰ একেলগে চলি থাকে। ঠিক আছে তো যেতিয়া আমি কওঁ যে দায়বদ্ধতা বা একাউণ্টেবিলিটি নহ'লে অট'নমি হ'ব জানো বা অট'নমি নহ'লে একাউণ্টেবিলিটি হ'ব এনেকুৱা কোনো কথা নাই দুটা আমি একেলগে চলে নহ'লে ইটোৰ লগত আমাৰ ইফেক্ট হয়। তো ঠিক আমি এতিয়া এই গোটেই বিদ্যালয়ৰ যিমানবোৰ কাৰ্যকৰী আছে সেইখিনিৰ লগত আমি সদায় দুয়োটা একেলগে থাকে আৰু একেলগে মানে এজনে আনকৰ কোনো ধৰণৰ অৰ্থ প্ৰদান কৰে। আজিলৈ এইখিনিতে সামৰিছোঁ আমি যোনটো নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম সেইটো এটা নিউ ইউনিট লৈ ষ্টাৰ্ট কৰিম। থেংক ইউ।